My dear students, এতিয়া মই এপিসড 17ত 16ত কেটামান আমাৰ এছএছএলচিৰ থাকি গৈছিলে সলভ কৰিবলৈ তে বাকি থকাখিনি মই কৰি দিব ওলাইছোঁ তোমালোকে ভালে আছা নিশ্চয় সব পেন আৰু হেৰি উলিয়াই লোৱা তোমালোকে তেতিয়াহ'লে আমি এপিসড 17ত বাকি থকাখিনি আমি কৰি পেলাম ফটাফট ঠিক আছে আমি ইয়াৰ আগতে আমি এটা কৰিলোঁ 2017ৰ লৈকে আমি কৰিলোঁ এইবাৰ আমি 2018 কৰিম 2018ৰ পৰা আৰম্ভ কৰিম 17লৈ আমি কৰা হৈ গ'ল কি কৈছে নাম্বাৰ 7ত এটা কৈছে যে এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 45 ডিগ্ৰী হ'লে স্তম্ভৰ উচ্চতা কিমান হ'ব সুধিছে আমাক অপশ্যন দিয়া আছে অপশ্যনবোৰ আমি ক'ব লাগে কি কৈছে এটা স্তম্ভৰ পাদবিন্দু ধৰি ল'লো এইটো এটা স্তম্ভ এ বি স্তম্ভ আৰু পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত এইটো পাদবিন্দু ইয়াৰ পৰা আমি 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা শীৰ্ষৰ উঠন কোণ তাৰমানে এইখিনিৰ পৰা উঠন কোণ আমাক কৈছে 45 ডিগ্ৰী মোৰ অলপ 45 ডিগ্ৰী নহ'ব পাৰে তোমালোকে চাই লওঁ হয় নেকি অলপমান এইখিনি নাই মই 45 ডিগ্ৰী মই অলপ 45 ডিগ্ৰী কাষাকাষি কাৰণ মই আগৰ এপিছডত কৈছোঁ যে যিমান পাৰা অলপ কাষাকাষিকৈ আঁকিবা 45 ডিগ্ৰী হোৱাকৈ যদি এইখিনি আমাৰ নহয় তে এইখিনিমান আমাৰ হ'ব 45 ঠিক আছে এইটো হ'ল 45 ডিগ্ৰী অ'কে তো 45 ডিগ্ৰী উঠন কোণ হ'লে উচ্চতা ওলাব দিছে ঠিক আছে একদম ইজি একো নাই আমি কি লিখিম tan45 লিখিম কি লিখিম tan45 আৰু therefore আমাৰ কি পালো tan of 45 equal to কি পাম AB by এটো C দিলো BC tan45 মানে কি পালো 1 পালো tan45 মানে 1 পালো গতিকে আমি কি পালো AB টো আমি নাজানো আৰু BC হ'ল 30 ক্ৰস মাল্টিপ্লাই কৰা AB equal to 30 মিটাৰ থাকিলে মিটাৰ গতিকে আমাৰ AB ওলাব দিছে আমাক কৈছে স্তম্ভটোৰ উঠন উচ্চতা কিমান গতিকে আমাৰ আহিল আনসাৰ 30 45 ডিগ্ৰী হ'লে দুটা সাইড ইকুয়াল হৈ যাবই গতিকে তেতিয়া আমাৰ একে একে আনসাৰ আহিব তাহলে মনত ৰাখিবা হেতু ঠিক আছে আমি ইয়াৰ পিছৰটো কৰো পিছৰটো 2018 ৰে SSLC 2018 এইটো দিছে আমাৰ cos of 38 ডিগ্ৰী নাম্বাৰ 16ত আছে এইটো into cos of 52 ডিগ্ৰী minus sin of 38 ডিগ্ৰী into sin of 52 ডিগ্ৰী বেয়া হৈছে লিখাটো sin of 52 ডিগ্ৰী equal to 0 বুলি প্ৰুভ কৰিব দিছে ঠিক আছে আমাক কৈছে যে এটো 0 হ'ব লাগে ঠিক আছে আমি লেফট হ্যান্ড সাইড লিখি দিও এটো লেফট হ্যান্ড সাইড লিখি দিও লেফট হ্যান্ড সাইড equal to এইখিনি লিখি এতিয়া আমি আগতে এইটো এনেকুৱা থাকোতে আমি কি কৰিছিলো যে হে ফৰ্মুলা এটা পাতিছিলো sin of 90 ডিগ্ৰী minus theta equal to cos theta cos of 90 ডিগ্ৰী minus theta equal to sin theta মনত পৰিছে না মই আগৰ এপিছডত কৰি দিছিলো গতিকে ঠিক হেইটোৰ কাৰণে আমি কি কৰিলো ঠিক আছে আমি এইটো সাইড একে থাকক এইটো সাইড আমি বদলাই দিম cos of 90 ডিগ্ৰী লৈ যাও 90 ডিগ্ৰী মাইনাস কিমান হলে 38 হ'ব 38 আহিব লাগিব গতিকে আমি কৰি চালো 90 পৰা 38 মাইনাস কৰিলো 2 এটা থাকিল 3 8 ৰ পৰা 3 মাইনাস কৰিলে 52 তাৰ মানে কি কৰিব লাগিব এইটো কৰিব নালাগিব 90 পৰা মাইনাস
52 কৰিব লাগিব 90 মাইনাছ 52 ডিগ্ৰী কৰিলে 38 পাম ওকে এবাৰ cos 52 টো কৰোঁ এইটো কি পালো cos of 90 ডিগ্ৰী মাইনাছ 52 পাব লাগে 90 ৰ পৰা 52 ইয়াৰ অপোজিট টো কি পাম 38 তাৰমানে 38 মাইনাছ কৰিলে আমি কি পাম 52 পাম ঠিক আছে আৰু তোমালোকে এই দুটা চেঞ্জ নকৰি ইয়াৰে এটা তাৰে এটা কৰিলেও চাব পাৰা হিটো কৰি চাব পাৰা তেনে আমি কি লিখিম এইফালে পিছৰটো আমি একে ৰাখিলো যেহেতু মাইনাছ আহিব লাগিব গতিকে এটা আমি একে ৰাখিব লাগিব 52 ডিগ্ৰী ঠিক আছে এতিয়া আমি কি পাম cos of 90 ডিগ্ৰী মাইনাছ থিটা মানে কি sin থিটা থিটা মানে কিমান 52 গতিকে আমি কি লিখিম sin of 52 ডিগ্ৰী বুজি পাইছা নহয় আমি কি পাইছিলো cos of 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কিমান পাইছিলো sin of থিটা এতে থিটা মানে কি 52 থিটাটো আমি ধৰি হেলো 52 কিবা কিবি হ'ব আৰু ইয়াতে 52 গতিকে আমি cos of 90 ডিগ্ৰী মাইনাছ 52 ইকুৱেল টু sin of 52 গতিকে আমি sin of 52 লিখিলো ঠিক আছে ইনটু এটো কি হ'ব cos of 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু sin থিটা থিটা মানে এতে কিমান হ'ব 38 ইনটু sin of 38 ডিগ্ৰী ইফালে কিমান আছে মাইনাছ sin of এই 38 টো পিছত এইটো আগত লিখিবও পাৰো কিয় কাৰণে 2 into 3 always 3 into 2 এটো জানা নহয় 2/3 not equal to 3/2 কিন্তু ঠিক আছে এইবিলাক আমি সৰু কালত পাইছা পিছত আমি কেতিয়াবা মন গলে আমি ডিসকাশন কৰিম এই গতিকে আমি এইটো বা নাপাতিলেও কথা নাই এজ ইট ইজ পাতিলেও হ'ব তথাপি মই তোমালোকৰ সুবিধাৰ কাৰণে এইটো আগত পাতি দিম sin of 52 into sin of 38 একে হলে এইটোৱে মাইনাস কৰি দিলো তাৰমানে 2 - 2 = 0 যেনেকে হয় a - a = 0 যেনেকে হয় তেনেকে আমাৰ এইটো ইনটু এইটো মাইনাস এইটো একে আমাৰ গতিকে আমাৰ কিমান আহি 0 = ৰাইট হ্যান্ড সাইড প্ৰুফ বুলি লিখিবও পাৰা নিলিখিলেও কথা নাই ঠিক আছে এইটো আহিল আমাৰ 2018 এইবাৰ আমাক দিছে 18 খন মানে কৰি দিবলগীয়া ধৰণৰ কিতাপৰ লগত কিমানটা মিল নাই যি দেখিছে 17 2018 অৰে দেই 18 অৰে কৰি আছো যে ট্ৰায়াঙ্গল ABC সাপোজ এইটো কোৱেশ্চনটো হেতু যে ট্ৰায়াঙ্গল ABC এইটো A B আৰু C এইটো যেনিবা 90 ডিগ্ৰী ট্ৰায়াঙ্গল মই শৰ্টত লিখি দিছো B কোণ ইকুৱেল কোৱেশ্চনটো এইটো B কোণ ইমান and tan A equal to 1 tan A আমি A টো এতে লেখা ভাল হ'ব কাৰণ tan A বুলি কৈছে A B C tan A equal to 1 and so that 2 sin A into cos A equal to 1 ঠিক আছে সেই বুলি কৈ দিছে আমি প্ৰুফ কৰিব দিছে এটা আমাৰ tan A equal to 1 মানে কি আহিব আমাৰ সলিউশনটো কি আহিব যে tan A equal to 1 1 মানে কি 1/1 1 মানে হল 1/1 তাৰ মানে কি হ'ব পারপেন্ডিকুলার 1 হ'ব বেসও 1 হ'ব therefore আমাৰ কি পালো AB equal to 1 আৰু BC equal to 1 এখিনি আমাৰ পারপেন্ডিকুলার হ'ব পারপেন্ডিকুলার 1 বেসও 1 therefore আমাৰ এখিনি আহিব হাইপোটেনিয়াস মানে অতিভুজ therefore AC square কিমান আহিব AC square আহিব AB square plus BC square দেখা পাইছা চাগে ভিডিওটো ঠিক আছে তে আমাৰ কিমান আহিল 1 square plus 1 square মানে 1 plus 1 মানে
therefore AC equal to কি পালা √2 তাৰমানে এইখিনি কিমান আহিব √2 আহিব ঠিক আছে এতিয়া আমি তেতিয়াহ'লে বহুৱাই দিওঁ ভ্যালুটো কি পালো এতিয়া আমি sin আৰু cos টো ওলাব পাৰিলো therefore sin A কি আহিব sin A মানে কি perpendicular by hypotenuse তাৰমানে কিমান 1/√2 আৰু cos A কিমান পালো cos A পালো base by hypotenuse মানে 1/√2 therefore left hand side পাতিলো left hand side কি আছে 2 sin A into cos A 2 into sin A মানে কি 1/√2 cos A মানেও 1/√2 গতিকে আমাৰ কিমান আহিল 2 into 1/2 এনেকুৱা হ'ল √2 হ'ল কেনসেল গ'ল কি থাকিল 1 equal to right hand side ঠিক আছে দেখা পাইছা তলৰ লাইনটো ঠিক আছে দিকে এইটো হ'ল এইটো আমাৰ টেক্সট বুকত নাই মই কৰি দিলো এইকাৰণে গতিকে মই আগৰ এপিছডটো কৰা নাছিলোঁ গতিকে এইটো কৰি দিলোঁ আৰু যিকেইটা কৰি দিছোঁ তোমালোকক এপিছডকেইটা কৈ দিম তোমালোকে চাই ল'বা আৰু 19 এইটোও কৰি দিয়া নাই 2018 দেই এইখিনি 2018 19 নম্বৰটো কৈছে যে prove that প্ৰমাণ কৰা যে cot A minus cos A by cot A plus cos A equal to কি কৈছে cosec A minus 1 আৰু তলত কৈছে cosec A plus 1 prove কৰিব কৈছে ওকে তেতিয়াহ'লে আমি এইটো লেফট হেণ্ড সাইড কম এটা লাইন নিলেকো এবাৰতে এইখিনি আমাৰ prove কৰি দিম আমি লেফট হেণ্ড সাইড এইখিনিৰ পৰা গ'লো ওকে এতিয়া cot মানে আমি কি জানো tan মানে আমি জানো sin A by cos A গতিকে cot A টো কি হ'ব cos A by sin A আমি cot A টো কি লিখিম cos A by sin A এইটো লিখিলো আমি cos A by sin A আৰু এইটো কি লিখিম minus cos A আৰু এইটো তেনেকৈ লিখিম cos A by sin A একেই খালি তলৰটো প্লাস ওপৰটো মাইনাস একো নাই একদম ইজি হয়নে ঠিক আছে এতিয়া আমি কি কৰিম এলসিএম লম এইটো কি আহিব sin A এলসিএম লম একে হ'ব তলৰটো প্লাস ওপৰটো মাইনাস তে ওপৰত কি থাকিব cos A মাইনাস এইটো কি থাকিব আগত শিকাই আছিল 1 থাকিব 1 এৰে sin A ডিভাইড কৰা sin A থাকিল sin A into cos A sin A cos A একেই থাকিব sin A into cos A থাকিব ওকে তে তলৰ লাইনটো একেটাই খালি প্লাস এ গতিকে একেদৰে পাতি দিলেই হৈ গ'ল cos A প্লাস আহিব খালি sin A into cos A তে কি হ'ব কোৱাচোন এই sin A কেনসেল যাব ওকে দুইটাতে আমাৰ sin A কেনসেল যাব তে আমাৰ আলটিমেটলি থাকিব কিয় কেনসেল যাব বস্তুটো এইখিনি ডিভাইডেড বাই এইটো লিখিলো তো এইখিনি sin A আৰু এই ডিভাইড ডাল কি হ'ব মাল্টিপ্লাই হৈ এইটো ওপৰত যাব sin A আৰু এইখিনি আহিব এইখিনি গতিকে এইটো কাটা যাব হয়নে নহয় গতিকে আমি ডাইৰেক্ট এইটো লিখি দিব পাৰো তোমালোকে বহুত জানা হৈছে যে এই লাইনটো আৰু এইটো লাইন থাকিল এইটো কেনসেল হ'ব তে আমাৰ কিমান থাকিল cos A minus sin A cos A sin A into cos A তলৰটো একে cos A plus sin A into cos A ওকে এতিয়া আমি কি কৰিলো cos A টো কমন লম cos A কমন ললে কি থাকিব 1 minus sin A থাকিব আৰু ইয়াতে cos A কমন ললো কি থাকিব 1 plus sin A
সৰি এইখিনি মুচাই নাছিলোঁ মুচি দিলোঁ ঠিক আছে বস্তুটো এনেকুৱা হ'ল গতিকে এইটো কেঞ্চেল গ'ল কি থাকিল 1 মাইনাছ sin a বাই 1 প্লাছ sin a এতিয়া আমি কৰিব পাৰোঁ যে লেফ্ট হেণ্ড ছাইডত এইখিনি পালোঁ এতিয়া ৰাইট হেণ্ড ছাইডটো আমি এক্সট্ৰাকৈ কৰি পেলাই এইখিনি আনিব পাৰোঁ নতুবা এইখিনিৰ পৰাই আমি কি কৰিম ৰাইট হেণ্ড ছাইডটো আনিব পাৰিম তাৰ কাৰণে আমি কি বুদ্ধি কৰিলোঁ আমাক কি লাগে cosec a minus 1 লাগে cosec a minus 1 cosec হ'বলৈ হ'লে কি কৰিব লাগিব দেখাত একে হৈ আছে cosec a minus 1 cosec a plus 1 তাৰমানে সবকে আমি sin a ৰে ডিভাইড কৰিলে এইটো cosec হৈ যাব 1 by sin a যদি কৰোঁ এইটো cosec হৈ যাব ৰে সবকে আমি sin a ৰে ডিভাইড কৰিলোঁ 1 by sin a minus sin a by sin a পাৰোঁ নহয় আমি সবকে এটাৰে ডিভাইড বা মাল্টিপ্লাই কৰিব পাৰোঁ কথাটো একেটা হৈ থাকিব প্লাছ sin a by sin a ওকে একো কথা নাই হৈ গ'ল এতিয়া আমাৰ কি আহিল চোৱা 1 by sin a মানে ওপৰটো লিখিব পাৰোঁ 1 by sin a মানে আহিল cosec a আৰু ইফালে মাইনাছ 1 আৰু তলত কি আহিল cosec a plus 1 equal to right hand side এবাৰতে হৈ গ'ল সিটো সাইড নকৰাকে ঠিক আছে মই ভিডিওটো আহিছে নে চাইছো আচ্ছা ঠিক আছে আহিছে দেখে আমাৰ ৰাইট হেণ্ড সাইডটো আহি গ'ল এই ইজি একো টান নহয় তোমালোকে পাৰিবা এইটো হ'ল আমাৰ 2018 আহা এবাৰ আমি 2009 18তে আৰু এটা আছে কোৱেশ্চন নম্বৰ 30 সেইটো কিন্তু কিতাপে কৰি দিয়া আছে কি কৰি দিছে মই কোৱেশ্চনটো যেহেতু কিতাপত কৰি দিছে মই পেজ নাম্বাৰটো লিখি দিওঁ তোমালোকে চাই ল'বা মই কোৱেশ্চনটো লিখি নাথাকোঁ বহুত দীঘল নাম্বাৰ 30 এইটো মাৰ্কছ থাকিব 5 তোমাৰ পেজ নাম্বাৰ হ'ল 245 কুৱেশ্যন নাম্বাৰ 7 আমাক টেক্সট বুকে কৰি দিছে অংকটো তথাপি মই তোমালোকক কৰি দিওঁ যিহেতু মই কোনো এপিছডত কৰি দিয়া নাই বুজি পোৱাত সহজ কৰি অকণমান কৰি দিম কি কৈছে এখন নদীৰ ওপৰেদি থকা দলং এখনৰ সাপোজ এখন নদী এনেকৈ নদীখন বৈ গৈছে নদীখনৰ ওপৰত দলং এখন দলং কিয় দিয়ে নদীখনৰ ইপাৰ ইমূৰৰ পৰা ইমূৰ পাৰ হ'বলৈ দিয়ে যেনেকৈ শৰাইঘাট দলং আৰু বহুত কিবা কিবি দলং তে দলং এখনৰ এটা বিন্দুৰ পৰা দলং এখনৰ যিকোনো এটা বিন্দুৰ পৰা নদীখনৰ দুই বিপৰীত ফালৰ পাৰৰ পতন কোণ ক্ৰমে 30 ডিগ্ৰী 32 ডিগ্ৰী সাপোজ আমি এইখন এখন নদী ধৰিলোঁ এইখন নদী AB এখন নদী ঠিক আছে আৰু নদীখনৰ ওপৰত এইখন এখন দলং ঠিক আছে এইখন এখন দলং এখন দলং আৰু দলংখনৰ ওপৰত যিকোনো এটা আমি বিন্দু ললোঁ ডি সাপোজ যিকোনো এটা বিন্দু এনেকুৱা এটা বিন্দু ললোঁ ডি তেনেহ'লে আমাক কৈছে যে নদীখনৰ দুই বিপৰীত ফালৰ পৰা দুই পাৰৰ পতন কোণ ক্ৰমে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী তাৰমানে এই বিন্দুটোৰ পৰা দলংখনৰ এটা বিন্দুৰ পৰা নদীখনৰ দুই বিপৰীত ফাল এইটো এটা ফাল ঠিক আছে দুটা ফাল এইটো ফালৰ পৰা ধৰি ললোঁ আমি পতন কোণ 30 ডিগ্ৰী বুলি কৈছে এইটো হ'ল আমাৰ 30 ডিগ্ৰী দেখা পাইছা আৰু এইটো পাৰলৈ কৈ দিছে 45 ডিগ্ৰী বুলি এইটো হ'ল ঠিক ডিগ্ৰী কেইটা মোৰ একুৰেট নহ'ব পাৰে তোমালোকে অলপ কাষাকাষিকৈ নিবা মই এনেকৈ আঁকিছোঁ তোমালোকে অলপ ওচৰা ওচৰিকৈ নিবা ঠিক আছে আৰু কৈছে যদি দুই পাৰৰ পৰা এই দুই পাৰৰ পৰা 3 মিটাৰ উচ্চতাত দলংখন আছে তাৰমানে দলংখন এখন নদী বৈ গৈছে তাৰ ওপৰত দলংখন গৈছে নহয় জানো নদীৰ পৰা দলংখনৰ উচ্চতা কৈছে 3 মিটাৰ তাৰমানে এই বিন্দুটোৰ পৰা এইখিনিলৈ উচ্চতা কৈছে 3 মিটাৰ বুলি কৈছে সাপোজ এই বিন্দুটো আমি সি বুলি ক'লোঁ তেন্তে হ'লে আমাক কৈছে যে নদীখনৰ প্ৰস্থ AB সমান কিমান সুধিছে এইটো কি কৈছে মই কুৱেশ্যন নম্বৰ এইটো লিখি থৈছোঁ তোমালোকে চাই ল'বা কিতাপে কৰি দিছে তথাপি মই কৰি দিছোঁ ধৰোঁ AB নদীৰ প্ৰস্থ
নদীৰ প্ৰস্থ কি সৰি প্ৰস্থ স্পেলিং এনেকুৱা ইকুৱেল টু ওলাব দিছে আমাক আৰু CD আমাক কিমান দিছে C2 হ'ল যিকোনো এটা লিখি দিওঁ মই D2 হ'ল EF খন হ'ল দলং EF ধৰো EF দলং ঠিক আছে আৰু D2 হ'ল D হ'ল দলঙৰ ওপৰৰ এটা বিন্দু হ'ল দলঙৰ ওপৰত যিকোনো এটা বিন্দু আছে আৰু বিন্দুটোৰ পৰা ইয়াৰ পতন কোণ হ'ল 30 ডিগ্ৰী 45 ডিগ্ৰী এতিয়া বুজি পাইছা নহয় আমাক কি ওলাব দিছে হেৰি নদীৰ প্ৰস্থ ওলাব দিছে তে ক্লিয়াৰ হ'ল এতিয়া আমি এটা বস্তু চাওঁ যেহেতু এইটো 30 ডিগ্ৰী হ'ল তেন্তে হ'লে এইটো আমাৰ 30 ডিগ্ৰী নহ'বনে কাৰণ এইটো সমান্তৰাল হৈ আছে এইডালে আমাক কাটিছে গতিকে এইটো আৰু এইটো কোণ সমান হ'ব একান্তৰ কোণ গতিকে এইটো আমি কি লিখিব পাৰিম 30 ডিগ্ৰী লিখিব পাৰিম এইটো আমি 30 ডিগ্ৰী লিখিলোঁ আৰু যেহেতু এইটো 45 ডিগ্ৰী তেন্তে হ'লে এইটো 45 ডিগ্ৰী হ'ব বুজি পাইছা না এনেকৈ এইটোডাল সমান্তৰাল এনেকৈ গৈছে এইটো কোণ 45 হ'লে এইটো 45 হ'ব এইটো 30 ডিগ্ৰী হ'লে এইটো 30 আৰু এইটো 45 হ'লে এইটো 45 ঠিক আছে বুজি পাইছা দেখা পাইছা 45 টো দেখা নাই ঠিক আছে মই 45 টো তলত দেখালোঁ এইখন এনেকৈ গ'ল আৰু এইটো এনেকৈ এইডাল এইটো যদি 45 হয় তেনেহ'লে এইটো 45 হ'ব ঠিক আছে একান্তৰ কোণ তেন্তে হ'লে আমি কি লিখিলোঁ therefore tan of 45 লিখিলোঁ প্ৰথমতে 45 যাওঁ ডাইৰেক্ট আমি এইটো লিখি দিলোঁ একো কথা নাই ডাইৰেক্ট লিখিব পাৰি tan 45 এইটো ক'লোঁ এইটোৰ লম্ব কোণডাল হ'ব এইটো হ'ব কি হ'ব CD by BC tan 45 মানে 1 আৰু CD মানে কিমান দিছে 3 by BC অৰ্থাৎ কিমান হ'ব BC2 আমাৰ 3 হ'ব এইখিনিও আমাৰ কি পালোঁ 3 পাই গ'লোঁ ওকে গতিকে আমি 3 মিটাৰ হ'ব 3 মিটাৰ এতিয়া আমি কওঁ tan 60 ডিগ্ৰী ঠিক আছে tan 30 ডিগ্ৰী and tan 30 ডিগ্ৰী লম্ব হৰণ ভূমি পাৰপেণ্ডিকুলাৰ বাই বেছ একে এই 30 ডিগ্ৰী অপজিটত এইটো আছে গতিকে কি আহিব CD হ'ব আৰু ভূমি কি হ'ব AC ওকে tan 30 ডিগ্ৰী মানে কি 1/√3 তোমালোকে দেখিছানে ঠিক আছে CD মানে কি 3 আৰু AC মানে আমি নাজানো গতিকে এইটো আমি অলপ তলত নেলিখিলেও হ'ব তাত লিখি থৈছোঁ মই এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰোঁ AC সমান কি হ'ব 3√3 তাৰমানে এইখিনি কিমান আহিব 3√3 এতিয়া গতিকে আমাক কি কৈছে AB লাগে therefore AB সমান কিমান AC plus BC তাৰমানে কি 3√3 plus 3 হয়নে 3√3 plus 3 এতিয়া 3 টো আমি কমন লৈ দিওঁ কিমান থাকিব √3 plus 1 মিটাৰ তাৰমানে নদীখনৰ বহলটো √3 plus 1 অলপ বুজাত ইজি কৰি পাৰিছোনে বুজাবলৈ আকৌ এবাৰ কৈ দিম AB হ'ল নদীখনৰ বহল এখন নদী তাৰ ওপৰেদি দলংখন গৈছে EF ধৰি ল'লোঁ আৰু EF দলঙৰ ওপৰত যিকোনো এটা বিন্দু D ধৰিলোঁ D পৰা আমাৰ পতন কোণ কিমান হ'ব এটা হ'ল 30 ডিগ্ৰী আৰু সিফালে নদীখনৰ এইটো মূৰত 30 ডিগ্ৰী সিটো মূৰত 45 ডিগ্ৰী তেন্তে হ'লে আমাক সুধিছে নদীখন কিমান বহল ঠিক আছে তাৰমানে AB সমান কিমান হ'ব দিছে এতিয়া আমি এই চিত্ৰটো আঁকি ল'লে ডায়াগ্ৰামটো আমি যদি কাৰেক্ট হয় আমাৰ এইটো কৰাটো কাৰেক্ট হৈ যাব তো এইটো 30 হ'লে আমাৰ এইটো 30 হ'ব একান্তৰ কোণ আৰু এইটো 45 হ'লে এইটো 45 হ'ব তাৰোপৰি আমাক দিছে CD এই CDটো আমাৰ তাৰমানে দলংখনৰ পৰা নদীখনৰ উচ্চতা কৈছে 3 মিটাৰ দলংখন যিমানত আছে তাৰ পৰা নদীখনৰ উচ্চতা হ'ল 3 মিটাৰ যে আমি 3 মিটাৰ পাই গ'লোঁ CD তেতিয়াহ'লে এই ট্ৰায়েংগলটো তোমালোকে লিখিব পাৰা ট্ৰায়েংগল BCD ৰ পৰা বুলি এইখিনিতে ওপৰত লিখিব পাৰা
মই ডাইৰেক্ট লিখিছোঁ tan 30 ডিগ্ৰী বেছি ইজি হৈ যায় বস্তুটো মেথছটো আমাৰ আৰম্ভ হৈছে এইখিনিৰ পৰা এইখিনিলৈ শেষ হৈছে একদম ইজি তাতে তুমি 5 পাৰ্টছ পাই গ'লা বেছি লাইন হোৱাই নাই এইকেইটা লাইনতে শেষ কিছুমানে মুখে মুখে এইটোতো হৈ যায় গতিকে একদম ইজি একো টান নাই যে আমি কি কৰিলোঁ tan আমি 45 ডিগ্ৰী কৰিলোঁ সৰি 45টো আমাৰ আগত মুছা গৈছে tan 45 ডিগ্ৰী কি লিখিলোঁ perpendicular by base এই 45ৰ অপজিটৰ CD by BC গতিকে আমি কি লিখিলোঁ তেতিয়া আমি কি পালোঁ BC2 আমি 3 পাই গ'লোঁ ঠিক আছে তাৰপিছত আমি tan 30 ডিগ্ৰী লিখিলোঁ একে আহিল CD by AC এইফালৰ ট্ৰায়াঙ্গল ফ্ৰম ট্ৰায়াঙ্গল ADC এবাৰ এংগলটো আহিল ADC ADC পৰা আমাৰ CD লম্ব হ'ল আৰু AC ভূমি হ'ল গতিকে সেই হিচাপত আমি পাতি বহুৱাই দিলোঁ AC পালোঁ 3√3 এতিয়া এইখিনি 3√3 এইখিনি পালোঁ 3 ঠিক আছে দলংখনৰ যিটো বিন্দুৰ পৰা আমি উচ্চতাটো জুখিছিলোঁ সেই বিন্দুটোৰ ইটো পাৰলৈ আমি পালোঁ 3√3 আৰু সিটো পাৰলৈ আমি পালোঁ 3 মিটাৰ এই দুইটা প্লাস কৰি দিলে গোটেই নদীখনৰ বহলটো পাই গ'লোঁ প্ৰস্থটো পাই গ'লোঁ আমি ঠিক আছে ভেৰি ইজি একো নাই 2019ত আমাক কৈছে 2009ত তলৰ কোনটো সত্য সুধিছে তোমালোকে চাই ল'বা সেইটো তোমালোকে একদম ফুটুককৈ পাৰিয়ে যাবা 1 মাৰ্কৰ হৈছে 10 এৰ মান সদায় 1তকৈ সৰু এইটো হয় জানো নহয় গতিকে সেইটো অসত্য ইনকাৰেক্ট তেনেকৈ তোমালোকে বাকীকেইটা চাই ল'বা পাৰি যাবা সেইটো ইমান টান নাই তাৰপিছতে আমাৰ আৰু এটা দিছে 2019ত আমাৰ দিছে কুৱেশ্যন নম্বৰ 7 এইটো মই আগত কৰি আচ্ছা 7 নহয় 8টো কি কৈছে এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 15 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী হলে স্তম্ভৰ উচ্চতা কি কৈছে এটা স্তম্ভৰ পাদবিন্দু ধৰা এইটো এটা স্তম্ভ AB আগতে অলপ বেকা হৈছে কোনো কথা নাই স্তম্ভৰ পাদবিন্দুৰ পৰা 15 মিটাৰ আঁতৰত তাৰমানে এইখিনি 15 মিটাৰ আঁতৰত থকা এটা বিন্দুৰ পৰা স্তম্ভটোৰ উঠন কোণ 60 ডিগ্ৰী এইটো ধৰা 60 ডিগ্ৰী এইখিনি 60 ডিগ্ৰী তেনেহ'লে স্তম্ভটোৰ উচ্চতা আমি ডাইৰেক্ট লিখিব পাৰোঁ কি লিখিব পাৰোঁ tan of 60 ডিগ্ৰী ইকুৱেল টু AB by BC ডায়েগ্ৰামটো আঁকিব জানিলে হৈ গ'ল খালি স্তম্ভটো আঁকি ল'লা লিখি দিব পাৰা AB ইকুৱেল টু স্তম্ভ যিহেতু কম নম্বৰৰ কুৱেশ্যন গতিকে ইমান লিখি থাকি টাইম লছ কৰি লাভ নাই যেতিয়া বেছি মাৰ্কছ দিব তোমালোকে লিখি থাকিবা কোনো কথা নাই যে আমাৰ কি AB tan 60 ডিগ্ৰী AB ওলাব দিছে এইখিনি AB তাতে কুৱেশ্যন মাৰ্ক দি থ'লেও হ'ব tan 60 ডিগ্ৰী ইকুৱেল টু AB by BC tan 60 ডিগ্ৰী মানে কি √3 আৰু AB আমাক ওলাব দিছে আৰু BC মানে আমাক কৈ দিছে 15 মিটাৰ ক্ৰছ মাল্টিপ্লাই কৰি দিয়া AB ইকুৱেল টু 15√3 অপশ্যন দিয়া থাকিব তলৰ যোনটো কাৰেক্ট হয় বা এইটো কুৱেশ্যনো দিব পাৰে বি এইটো বি আছিলে গতিকে আমাৰ কাৰেক্ট অপশ্যন বি হৈ যাব ঠিক আছে তোমালোকে এইটো কৰিবা পাৰি যাবা তাৰপিছতে আমাৰ যিটো কৰি দিছে সেইটো মই আগৰ এপিছডত কৰি দিছোঁ কি দিছে নাম্বাৰ 17 নাম্বাৰ 17 sin A equal to 3/4 তেন্তে হ'লে cos A equal to কিমান আৰু cot A equal to কিমান এইটো মই আগতে কৰি দিছোঁ মই এইটো একদম ইজি একো নাই এইটো এনেকৈ কৰিলা sin এইটো A কৰিলা B কৰিলা C কৰিলা এইটো 3 আহিল এইটো 4 আহিল আমাক AB লাগে এইটো ওলাই ল'লা
এ বি ওলাই ল'লে বাকীখিনি আহি গ'ল কাৰণ আমি লম্ব হৰণ অতিভুজ পালোঁ গতিকে আমি কি লিখিব পাৰোঁ এ চি স্কুৱেৰ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ তাৰমানে কি 4 স্কুৱেৰ ইকুৱেল টু এ বি নিজৰ জেগাত থাকিল বা এইটো উল্টাকৈ লিখিব পাৰা এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ ইকুৱেল টু এ চি স্কুৱেৰ তাৰমানে এ বিটো নাজানো বি চি হ'ল 3 এ চি হ'ল 4 গতিকে এ বি স্কুৱেৰ কিমান আহিল 4 স্কুৱেৰ মানে 16 আৰু 3 স্কুৱেৰ মানে 9 ইফালে গ'ল গতিকে এ বি স্কুৱেৰ আমি কি পালোঁ 7 therefore এ বি ইকুৱেল টু কি পালোঁ √7 গতিকে এইটো √7 দিয়ে cos a কিমান আহিব cos a টো আমাৰ আহিব 3/√7 সৰি ভূমি হৰণ b by x এইটো হ'ল তোমাৰ p এইটো হ'ল b আৰু এইটো হ'ল h the b by h হ'লে কি আহিব √7/4 আৰু cot a কি আহিব 3/√7 মানে কি p by b হয় এইটো তোমালোকৰ পুতুককৈ হৈ যাব আগতে কৰা আছে sin a 3/4 গতিকে আমাৰ এইটো আহিল √7 আৰু cos a আহিল √7/4 আৰু cot a আহিল √7/, ভূমি হৰণ মই এইটো কথা লিখি দিওঁ এতিয়া বেছি ভাল হ'ব ভূমি হৰণ লম্ব হৰণ ভূমি হ'লে 10 হয় গতিকে ভূমি হৰণ লম্ব মানে p b মানে হ'ল √7 আৰু এইটো আহিল 3 এইটো এটা ঠিক আছে মই কৰিয়ে দিলোঁ আৰু লাষ্টত আৰু ইয়াৰ পিছৰটো চোৱা ইয়াৰ পিছৰটো আহিল ভিডিঅ'টো টাইমটো আচ্ছা ঠিক আছে পিছৰটো আহিল নাম্বাৰ 18 sin of 30 degree plus tan of 45 degree minus cosec 60 degree by sec 30 degree plus cos 60 degree plus cot 45 degree এইটো আগত আহি গৈছে এইটো মই কিহত কৰিছোঁ এপিসড 4ত মই কৰি দিছোঁ তোমালোকে চাই ল'বা 8.2 1 or 4 এইটো কৰা হৈ গৈছে আৰু এইটো 2017 16তো আহিছে আৰু এইটো 2000 এখন কি কৰি আছোঁ 19 এই 19তো আহিছে বহুতবাৰ আহিছে আৰু অহাৰ পসিবিলিটি নাই চাগে তাৰপিছত আমাৰ আহিল নেক্সট এইটো কৰোঁ নেক্সট 19 নাম্বাৰ কি দিছে যে tan a equal to 2a sorry tan 2a equal to cot of a minus 18 degree তেন্তে হ'লে a ৰ ভ্যালু ওলাব দিছে a সমান কিমান ওলাব দিছে এইটো কোৱেশ্চন নম্বৰ 2000 আমাৰ 2019 ঠিক আছে আমি তেতিয়াহ'লে কৰোঁ একদম ইজি যে কি কৰোঁ আমি জানো যে tan of আমি কি জানো tan of 90 degree minus theta equal to cot theta আৰু cot of 90 degree minus theta equal to tan theta ঠিক আছে গতিকে আমি কি লিখিম আমি লিখিম এইটো লিখিম cot of tan theta মানে হ'ল cot of 90 degree minus theta মানে ইয়াতে আহিব 2 equal to cot of a minus 18 গতিকে আমি কি পালোঁ 90 degree minus 2a equal to a minus 18 minus 18 তে আমি কি কৰিম minus 2a পিনে a এইটো লৈ আহিলোঁ minus a minus 18 ৰ পিনে এইটো লৈ গ'লোঁ minus 90 ডিগ্ৰী কেইটা লিখা নাই পিছত লিখি দিম minus 3a minus কিমান হ'ব 808
কিমান আহিল 108 18 আৰু এইটো মাইনাছ মাইনাছ আমাৰ কেনচেল কৰি এইফালে এইফালে এই কিমান থাকিল 108/3 36 ডিগ্ৰী therefore a equal to 36 ডিগ্ৰী হল এইটো হল আমাৰ এইটো ঠিক আছে তেন্তে আমি এইটো লগে পাহৰি গল নেক্সট টু আমাৰ কি আছে নাম্বাৰ 20 এইটো কৰি দিছো মই আগত cos a by 1 plus sin a plus 1 plus sin a by cos a equal to 2 sec a. Itu 2016, 19, itu 2019 at ahise. Itu moi kori disu 8.4 or 5 or 2. Moi episode 8 or 8 kori disu. Episode 8 sai leba tomaloke te eitu match pai leba. Ako ebar nokoru. ঠিক আছে তাৰপিছত নাম্বাৰ 34 কুৱেশ্যন নাম্বাৰ 34 সেইটো মই কৰি দিছোঁ যে 30 মিটাৰ ওখ অট্টালিকা এটাৰ পৰা দূৰত্বত থিয় হৈ আছে আৰু তেওঁ 30 ডিগ্ৰীৰ পৰা হাতেৰে অট্টালিকাটোৰ ফালে খোজকঢ়া দূৰত্ব নিৰ্ণয় কৰিব লাগে 9.1 or 34 to 9.1 or question number 6 মই episode 14 15 16 চাই লবা তাতে মই episode এই কেটা কৰি দিছো হবলা এইটো episode 14 বা 15 সোমাই আছে ঠিক মনত নাই তোমালোকে চাই লবা question number 34 টো ওকে তেতিয়াহলে অলমোস্ট আমি 2019 লকে কৰিলো আৰু 20 খিনি আমাৰ থাকি গল আমি পিছত আকৌ কৰি দিম আজিলৈ ইমানতে এৰিলো কাৰণ আমাৰ ইনকে অকন দিগদাৰ দিছে আৰু লকডাউন খুলিলে আমি নতুন পেন ল'ব পাৰিম চাগে ঠিক আছে তোমালোকক বাই বাই দিলো আৰু তোমালোকে মোৰ এপিসোড কেটা চাই থাকিবা তাৰ কাৰণে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে যেটো বেল আইকন আছে এইটো ক্লিক কৰিলে নোটিফিকেশন মই তোমালোকৰ কি কৰি আছো গম পাই থাকিবা তোমালোকে আৰু আমি লগ খাই থাকিব লাগিব ভাল লাগিব তোমালোকক লগ পালে ভাল লাগে তোমালোকে কমেন্টস দিবা কমেন্টস বক্সত যে এইটো এনেকুৱা হ'ব এনেকুৱা ধৰণৰ ভাল লাগিল বেয়া লাগিল ভাল লাগিলে মুঠতে কমেন্টস তোমালোকৰ পালে মই খুব ভাল পাওঁ কিন্তু টিচাৰ্ছ সকলৰ পৰা কমেন্টস পাইছো সো থ্যাংক ইউ তেওঁলোকক বহুত ধন্যবাদ জনাইছো কিন্তু তোমালোকে কৰিবা আৰু পাৰিলে লাইক এটা দি দিবা মই এনকাৰেজমেন্ট পাম ওকে থ্যাংক ইউ বাই বাই